নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং। আজি 25 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনেধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ চাওঁ। আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ। অৱশেষত সেও মানিলে বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে। অৱশেষত ক্ষমা খুজিবলৈ বাধ্য হ'ল MLA আব্দুল ৰছিদ মণ্ডল। উজনিৰ মিয়া খাটাও অভিযানক সমৰ্থন বিধায়কগৰাকীৰ। বহিৰাগত মুছলমান বা অন্য লোকক খেদাত আমাৰ কোনো ধৰণৰ আপত্তি নাই বুলি মন্তব্য। সহযোগিতাহে থাকিব জাতীয় দল সংগঠনৰ প্ৰতি। খিলঞ্জীয়াৰ সুৰক্ষাৰ স্বাৰ্থত কৰা আন্দোলনৰ প্ৰতি মোৰ পূৰ্ণ সমৰ্থন আছে। আমি সংঘাতত নাযাওঁ, সহযোগ কৰিমহে বুলি মন্তব্য বিধায়কগৰাকীৰ। অৱশেষত সেও মানিলে কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে। যোৱাকালি বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে সংবাদ মেলযোগে হুংকাৰ প্ৰদান কৰিছিল যে অসমৰ পৰা কোনো এজন মিয়াক খেদিব নোৱাৰে কোনোৱে। তাৰ পিছতেই এই চেলেঞ্জ একচেপ্ট কৰিছিল বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা আৰু আব্দুৰ ৰছিদৰ এটা মন্তব্যৰ পিছতে আজি উজনি অসমৰ কেইবাটাও প্ৰান্তত মিয়াক আক্ৰমণ কৰাৰ ঘটনাও পোহৰলৈ আহিছিল। মিয়া বিৰোধী অভিযান চলিছিল আজি শিৱসাগৰ আৰু উজনি অসমত। এই মন্তব্যৰ পিছতে আৰু অৱশেষত কংগ্ৰেছৰ বিধায়ক আব্দুৰ ৰছিদ মণ্ডলে এই মন্তব্যৰ বাবে ক্ষমা খুজিবলৈ বাধ্য হ'ল আজি। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ। এইবাৰ কেন্দ্ৰৰ বিজেপি চৰকাৰক অপমান। স্মাৰ্ট মিটাৰৰ নামত কেন্দ্ৰৰ নিৰ্দেশনাকো উলংঘা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। চৰকাৰী কাৰ্যালয় ঔদ্যোগিক খণ্ডতো স্মাৰ্ট মিটাৰ লগাবলৈ নিৰ্দেশ দিছিল কেন্দ্ৰীয় চৰকাৰে। বিপৰীতে অসমৰ ঘৰে ঘৰে স্মাৰ্ট মিটাৰ লগালে হিমন্ত বিশ্ব শৰ্মাৰ বিজেপি চৰকাৰে। কেন্দ্ৰৰ নিৰ্দেশনাকো এতিয়া নামানে হিমন্ত বিশ্ব শৰ্মাই। মোদীৰ নিৰ্দেশনাকো অপমান এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ, কিয়নো স্মাৰ্ট মিটাৰৰ নামত কেন্দ্ৰৰ নিৰ্দেশনাক উলংঘা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ। চৰকাৰী কাৰ্যালয় উদ্যোগ খণ্ডতহে স্মাৰ্ট মিটাৰ লগাবলৈ নিৰ্দেশ দিছিল কেন্দ্ৰীয় চৰকাৰে। কিন্তু চৰকাৰী কাৰ্যালয় উদ্যোগ খণ্ডৰ বিপৰীতে অসমৰ ৰাইজৰ ঘৰে ঘৰেহে স্মাৰ্ট মিটাৰ লগাইছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ। হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰে অসমখনক গুজৰাট কৰিব বিচাৰিছে। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে বিধায়ক অখিল গগৈয়ে। অসমত 2002 চনৰ গুজৰাটৰ পৰিৱেশ আনিবৰ বাবে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই সকলো চেষ্টা কৰি আছে। নিৰ্বাচন জিকিবলৈ তেওঁলোকক সংঘৰ্ষময় অসম এখন লাগে। কোনে কোনে বিজেপিৰ এজেণ্ডাত কাম কৰিছে আমি সকলোৱে দেখি আছোঁ। এইবাৰ শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে এইদৰে আক্ৰমণাত্মক পোষ্ট কৰে ফেচবুকৰ জৰিয়তে। ৰাজ্যত শেহতীয়া হোৱা দৰ্শন কাণ্ডক লৈ হিমন্ত বিশ্ব শৰ্মাই ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছে বুলি অভিযোগ বিধায়কগৰাকীৰ। হিমন্ত বিশ্ব শৰ্মাই ধৰ্মৰ নামত ৰাজনীতি কৰি নিজৰ লাভালাভৰ বাবে এনে কাৰ্য সংঘটিত কৰিছে বুলি অভিযোগ শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ। আৰু অখিল গগৈৰ এই ফেচবুক পোষ্টৰ পিছতে প্ৰতিক্ৰিয়া বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। অখিল গগৈক লৈ ডাঙৰ মন্তব্য শৃংখল চলিহাৰ। বিধায়ক অখিল গগৈক হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। নাম নোলোৱাকৈ বিধায়ক অখিল গগৈক কটাক্ষ শৃংখল চলিহাৰ। এদিন কমিউনিষ্ট এদিন জাতীয়তাবাদী মানুহ নহয়, আমি বিজেপিৰ প্ৰৰোচনাত কাম কৰিছোঁ বুলি তেওঁ ক'ব বিচাৰিছে শৃংখল চলিহাৰ মন্তব্য। অখিল গগৈয়ে শৃংখল চলিহাক হেনো কৈছিল এই কথা, 30টাকৈ জাতীয় দল সংগঠনে জাতীয়তাবাদ কৰি আছে, ধৰ্মৰ ওপৰত গৈ আমি জাতীয়তাবাদ কৰি আছোঁ। নাম নোলোৱাকৈ ফেচবুকত পোষ্ট দি আমাক বিজেপিৰ এজেণ্ট বুলি সমালোচনা কৰা দেখিছোঁ ৰাজ্যত। কিন্তু তেওঁ মনত ৰখা ভাল, আমি হিন্দু মুছলমানক লৈ জাতীয়তাবাদ কৰা নাই, আমি জাতীয়তাবাদ কৰিছোঁ থলগিৰি খিলঞ্জীয়া মানুহৰ বাবেহে। শৃংখল চলিহাৰ মন্তব্য। এই মন্তব্য বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ। যিহেতু শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ফেচবুকত পোষ্ট কৰি কৈছিল যে বিজেপিয়ে ৰাজ্যত ধৰ্মীয় মেৰুকৰণৰ ৰাজনীতি কৰিছে আৰু বিজেপিৰ এজেণ্ট হিচাপে কোনে কোনে কাম কৰি আছে সেয়া সকলোৱে দেখিছে। অখিল গগৈৰ সেই ফেচবুক পোষ্টৰ পিছতেই বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই অখিল গগৈক লৈ এইদৰে প্ৰতিক্ৰিয়া দিয়ে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। উজনি অসমত মিয়া বিৰোধী অভিযান অব্যাহত। জাতীয় সংগঠনৰ হুংকাৰ, যিকোনো প্ৰকাৰে মিয়ামুক্ত কৰিব উজনি অসম।
উজনিত অব্যাহত পূৰ্ববংগীয় মুছলমান বিৰোধী অভিযান দল সংগঠনৰ শিৱসাগৰত গৰজি উঠিছে জাতীয় দল সংগঠনসমূহ কৃষক বজাৰখন লাডেন বজাৰ হোৱালৈকেও সৰব জাতীয় সংগঠনৰ নেতাকৰ্মী কৃষক বজাৰক প্ৰয়াত প্ৰণৱজিৎ চলিহা নামেৰে নামাকৰণৰ দাবী সন্দেহজনক লোকক উজনি ত্যাগ কৰাৰ হুংকাৰ শিৱসাগৰৰ দল সংগঠনৰ খিলঞ্জীয়া জনতাক স্বাৱলম্বী হ'বলৈ আহ্বান আটাচুৰ সাধাৰণ সম্পাদকৰ উজনিত আজিও অব্যাহত আছে মিয়া বিৰোধী অভিযান যিহেতু 7 দিন সময়সীমা বান্ধি দিছিল উজনিৰ পৰা মিয়াসকল গুচি যাব লাগিব অন্যথা উজনিৰ পৰা মিয়া নাইকিয়া কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰিছিল 30টাকৈ দল সংগঠনে আৰু উজনিৰ পৰা যিকোনো প্ৰকাৰে মিয়া মুক্ত কৰিব উজনি এই হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনা অসম আৰু সদৌ অসম ছাত্ৰ সন্থা আটাচু আদিকে ধৰি 30টাকৈ জাতীয় দল সংগঠন এতিয়া একত্ৰিত হৈছে মিয়াৰ বিৰুদ্ধে যিকোনো প্ৰকাৰে মুঠতে উজনিৰ পৰা মিয়া মুক্ত কৰিবই হুংকাৰ বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাৰ দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ খিলঞ্জীয়াক আক্ৰমণ মিয়ামুক্ত কৰি থকাৰ সময়তে মঙলদৈত খিলঞ্জীয়াক আক্ৰমণ RSSৰ সদস্যক আক্ৰমণ কৰাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মঙলদৈ চহৰত আজি এই ঘটনা সংঘটিত হৈছে মঙলদৈত অসমতে খিলঞ্জীয়াক ভয়ংকৰ আক্ৰমণ সন্দেহজনক লোকৰ মঙলদৈৰ মাজ বজাৰত নৰেন্দ্ৰ হাজৰিকা নামৰ লোকজনক আক্ৰমণ সন্দেহজনক লোকৰ বজাৰলৈ অহাৰ সময়তে আক্ৰমণ বেজপাৰাৰ লোকজনক ঘটনাক লৈ তীব্ৰ উত্তেজনা মঙলদৈ চহৰত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে বৰ্তমানেও হাম কটা নাই উত্তপ্ত পৰিস্থিতিৰ অসমতে এতিয়া খিলঞ্জীয়া অসুৰক্ষিত কিয়নো এবাৰ মঙলদৈত খিলঞ্জীয়াক আক্ৰমণ সন্দেহজনক লোকৰ মঙলদৈৰ মাজ বজাৰত নৰেন্দ্ৰ হাজৰিকা নামৰ এজন RSS লোকক আক্ৰমণ মিয়া লোকৰ তাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় মঙলদৈ চহৰত দিবলৈছো পৰৱৰ্তী খবৰ শৃংখল চলিহাক হুংকাৰ 30 সংগঠনৰ বিৰুদ্ধে সংখ্যালঘু সংগ্ৰাম পৰিষদ শৃংখল চলিহা এজন মদাখী বুলি মন্তব্য সংখ্যালঘু সংগ্ৰাম পৰিষদৰ নেতাৰ এবাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ ফালৰ পৰা অপেন হুংকাৰ প্ৰদান কৰিছে বীৰ লাচিত সেনা অসম আৰু শৃংখল চলিহাক মিয়ামুক্ত কৰাৰ যি দাবী উত্থাপন কৰিছিল শৃংখল চলিহাই তাৰ পিছতেই হৰপ হোৱা দেখা গ'ল সংখ্যালঘু সংগ্ৰাম 30 সংগঠনৰ বিৰুদ্ধে গৰজি উঠিল সংখ্যালঘু সংগ্ৰাম পৰিষদ অপৰাধীৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগে কৰিছে মিয়াৰ বিৰুদ্ধে মিয়াৰ ওপৰত হাত তুলিলে আপোনালোকক চাই ল'ম বুলি এক প্ৰকাৰ হুংকাৰ প্ৰদান কৰিছে আমি মাৰোৱাৰীৰ দৰে আঠুকাৰী ক্ষমা খোজা মানুহ নহয় দৰকাৰ হ'লে শৃংখল চলিহাৰ বিৰুদ্ধে যুঁজ দিম শৃংখল চলিহাই কলা চশমা পিন্ধি অশৃংখল পৰিস্থিতিৰ সৃষ্টি কৰে অসমত শৃংখল চলিহা এজন মদাহীৰ পৰা ইয়াতকৈ আৰু কি ভাল বিচাৰিব 24 ঘণ্টাত 6টাকৈ নাৰকীয় কাণ্ড হ'ল পুৰোহিত শিক্ষক সকলোৱে আছে কিন্তু কিয় নামাতে হিন্দু সংগঠনে এই কাণ্ডবোৰক লৈ অপৰাধীৰ বিৰুদ্ধে ঐক্য হৈ সমাজ গঢ়াৰ সময় ইয়া 30 সংগঠন শৃংখল চলিহাৰ বিৰুদ্ধে বিস্ফোৰণ মুছাব্বিৰ আলী আহমেদৰ দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ 17 বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন 55 বছৰীয়া অমৰ চক্ৰৱৰ্তীৰ পুনৰ ৰাজ্যত আন এক নিলজ্জ ঘটনা সংঘটিত হৈছে এটাৰ পিছত আন এটা নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহি আছে অসমত আকৌ ৰাজ্যত ভয়ংকৰ যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে 17 বছৰীয়া কিশোৰীক যৌন নিৰ্যাতন 55 বছৰীয়া লম্পটৰ অমৰ চক্ৰৱৰ্তী নামৰ এটা লম্পটৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন হৈছে ভুক্তভোগী কিশোৰীগৰাকীৰ পৰিয়ালে তিনিচুকীয়া সদৰ থানাত ৰুজু কৰিছে গোচৰৰ পাছতে আৰক্ষীৰ জালত লম্পট অমৰ চক্ৰৱৰ্তী তিনিচুকীয়াৰ লাইফলাইন চিকিৎসালয়ৰ সমীপত সংঘটিত হৈছিল এই চাঞ্চল্যকৰ ঘটনা আকৌ ৰাজ্যত ভয়ংকৰ যৌন নিৰ্যাতনৰ ঘটনা পোহৰলৈ আহিছে